কাউৰীৰ দৰে কাঁ কাঁ কৰি ঘৰে ঘৰে জুতি লৈ লৈ লোকৰ বদনাম গাই ফুৰা এজাক আছে নহয়। সেই মানুহবিলাকক কি কৰিব লাগে গম পায়? ভোট জলকীয়া লগাই দিব লাগে। লোকৰ বদনাম গাই গাই ঘৰে ঘৰে ঘূৰি ফুৰা, দেখিলেই থুক হেকাৰ পলোৱা, সেনেকুৱা মানুহবিলাকক সঁচাকৈ ভোট জলকীয়া লগাই দিব লাগে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বেকগ্ৰাউণ্ডটো দেখি নাহাঁহিব আকৌ দেই। এখন হ'ল বিচনা চাদৰ, মানে আলনাডালতে দি লৈছোঁ। আমি থকা ভাড়াঘৰটো মুঠতে ৰুম এটা, মানে এটা ৰুমতে আছোঁ বাৰু। মানুহ দুজন, সেইকাৰণে একেটা ৰুমতে হৈ গৈছে। বেছি পইচা পাতি থকা মানুহ নহয়, বেলেগ ডাঙৰ ডাঙৰ ৰুম ল'বলৈ, ডাঙৰ ঘৰ ল'বলৈ, সেইবাবে একেটা ৰুমতে আছোঁ। চৰ্দি লাগিছে, মানে জ্বৰ ভাৱ হৈ আছে, মানে জ্বৰে উঠিছে বুলি ক'লেও বেয়া নহয়। সেইকাৰণে মাতটো অকণমান ঘগলা নিচিনা হৈছে। মানুহবোৰে আচলতে কি হয়, নিজৰ কথাবোৰ উলিয়াবলৈ ভয় কৰে, আনৰ কথাবিলাক খুচৰি ফুৰে। এই চৰিত্ৰ, মানে এনেকুৱা চৰিত্ৰ, লোকৰ কথা খুচৰি ফুৰা চৰিত্ৰ মানুহবোৰ কিন্তু একদম বেয়া। আৰু তেওঁলোকৰ যেতিয়া মৃত্যু হয় নহয়, বহুত আওমৰণে মৰে আকৌ, খাও খাই খাই মৰে। মানুহৰ বেছি যেতিয়া মানুহৰ অন্তৰত মানুহে দুখ দিয়ে, তেতিয়া মানুহে যেতিয়া মুখেৰে ক'ব নালাগে ওপৰৱালাজন আছে, ভগৱান আছে, অন্তৰৰ পৰা যেতিয়া মানুহক সাও দিয়ে নহয়, সেই সাও কিন্তু নলগাকৈ কেতিয়াও নাথাকে। নিশ্চয় এদিন হ'লেও লাগিবই। আৰু সেই মানুহজন আওমৰণে মৰে বুলি মানুহে কয়। মানে যেতিয়া তেওঁৰ মৃত্যু হ'ব, তেতিয়া তেওঁ গৰু খোজৰ পানী টোপাও তেওঁ নচিবত লিখা নাথাকে। তেনেকুৱা বহুত মানুহ দেখিছোঁ। আচলতে এই কথাখিনি মই কিয় কৈছোঁ গম পাইছানে? কাৰোবাৰ ঘৰত বোৱাৰী একজনে ল'ৰাটোতকৈ ডাঙৰ হ'ল, বা বেলেগে নিয়া বোৱাৰীজনীকে সেই ল'ৰাজনে লৈ আহিলে, সেই মানুহ ঘৰত আপত্তি নাই। সেই মানুহ ঘৰত যাৰ ঘৰলৈ আনিছে তাৰ ঘৰলৈ আপত্তি নাই। গাঁওখনেও তেওঁক নিজৰ বোৱাৰী নিচিনাকৈ চমজি লৈছে, শৰাই সঁফুৰা দি তেওঁলোকে বোৱাৰী হিচাপেই সেইখন ঘৰত ৰাখে। কিন্তু তাৰে দুই এজন মানুহে, সেই গাঁওখনৰে দুই এজন মানুহে বা ওচৰ চুবুৰীয়া মানুহে লে চেচে কৰি থাকে, মানে কিছুমান কথা কৈ থাকে, মানুহক শুনুৱাই থাকে। মানে সেই কাণ্ডবোৰ কিয় কৰিব লাগে? যিবোৰে তেনেকৈ মানে কথা কৈ থাকে, লোকৰ বোৱাৰীয়েকৰ কথা কৈ থাকে বেলেগৰ আগত, সেই মানুহ ঘৰত তেওঁলোকৰ ছোৱালী দুজনী, এজনী এবাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহলৈ গৈছিল, কেইমাহমান থাকি আহিলে। কেইমাহমান থাকি অহাৰ পাছত পুনৰ ঘৰলৈ লৈ আহিলে। ঘৰলৈ লৈ আহি এতিয়া আকৌ পঢ়ি মেলি আছে। তেনেহ'লে চাওক, এবাৰ গ'ল নিজৰ ঘৰৰ যে ছোৱালীজনী, এবাৰ গৈ কেইমাহমান থকাৰ পাছত আহিলে, আকৌ মাকৰ ঘৰতে আছে। পঢ়ালি শুনালি বাৰু ঠিক আছে, আকৌ এতিয়া বিয়া দিবি, তেওঁ জোঠা হ'ল নহ'ল? সেইটো হ'লে মানুহৰ আগত ক'বলৈ নাযায়, মোৰ যে ছোৱালীজনী এবেলি গৈছিল, আকৌ আহি তাই এনেকৈ আছে, আকৌ মই তাইক বিয়া দিম, সেই কথাষাৰ ক'বলৈ নাযায়। কিন্তু লোকৰ বোৱাৰী একজনী কথা খুচৰি থাকিব, লোকৰ কাণ ভৰাই থাকিব। সেনেকুৱা মানুহক সঁচাকৈ বাহনীয়ে কোবাব লাগে। মই জানো, মই হ'লে বাহনীয়ে কোবাই দিম, কুকুৰৰ নিচিনা খেদি খেদি পিটিম মই। কেলৈ কৈছোঁ? মই সেইবোৰ চৰিত্ৰ মানুহ মই বেয়া পাওঁ। কাৰ ঘৰত কি হৈছে, কাৰ ঘৰত কি নাই, কোন কাৰ ঘৰলৈ আহিছে, কাৰ বাইকৰ পোকৰত উঠি কাৰ বোৱাৰীয়েক গৈছে, তহঁতৰ তাত চকু দিবলৈ কি দৰকাৰ? নিজৰ মতা আছে, নিজৰ ঘৰৰ শাহুৱেক আছে, সেইবোৰে চাব নহয়। তহঁতৰ কি গা পুৰি মৰিলে? বোৱাৰী আনক, জীয়ৰী আনক, যোনজনে আনে সেইজনে খুৱায়, আনেতো নোখুৱায়। আনে খুৱায় নেকি? এটা ল'ৰাৰ ওচৰত বিয়া হৈ 3 বছৰ থাকি আহিলে। 3 বছৰ থাকি অহাৰ পাছত ঘৰত আৰু মাক গুচি আহিলে, ইজন মতাবা ঘৰত, মাকৰ ঘৰত আৰু থাকিলে 5-10 বছৰমান। তাৰপাছত আকৌ এজন ল'ৰালৈ বিয়া দিলে। সেইজনী কি বোৱাৰী নাছিলে নেকি? তই যে তেহেঁতি যে আনৰ কথাবোৰ যে খুচৰি গৈ থাক, সেই তহঁতৰ কথাবোৰ কোনে খুচৰেও? কোনে খুচৰে? সেনেকুৱা মানুহবিলাকক সঁচাকৈ বাহনীয়ে কোবাব লাগে। কিন্তু মোৰ কথাবোৰ মই কেলৈ কৈছোঁ গম পাইছানে? এনেকৈ মই নিজৰ চকুৰে দেখিছোঁ, মানুহবিলাকে ইঘৰৰ কথা সিঘৰত কয়, সিঘৰৰ কথা সিঘৰত কয়, সিজন ভকতৰ কথা সিজন ভকতক ক'ব, সিগৰাকী গোপিনীৰ কথা এই অমুকৰ ঘৰত তমুক, তমুকৰ ঘৰত তমুক, তেনেকুৱা কোৱা মানুহ মই নিজৰ চকুৰে দেখিছোঁ, শুনিছোঁ। সেইকাৰণে এই কথাখিনি মই কৈছোঁ। আচলতে মানুহ তেনেকুৱা পেট কপটীয়া হ'ব নাপায়। লোকৰ ঘৰত যিয়ে নহওক হওক,
আনৰ তাত জ্বলি মৰিবলৈ কৈ মৰিবলৈ কিহৰ প্ৰয়োজন আছে আপোনালোকে এবাৰ ভাবকচোন। মোৰ কথাখিনিত আপোনালোকে বেয়া পাব পাৰে, কিছুলোকে ভালো পাব পাৰে, নাজানো, কিন্তু যি কওঁ সঁচা কথা কওঁ। আমিও নিজে সঁচা কথা কৈ ভাল পাওঁ আৰু আনেও তেনেকুৱা সঁচা কথা ক'লে ভাল পাওঁ। আচলতে লগোৱা যুঁজোৱা মানুহ এই পৃথিৱীত শুকুনি হ'ব কেতিয়াও নাপায়, গম পাইছে। আচলতে কি নিজৰ ওপৰলৈ পানী ছটিয়ালে আচলতে নিজৰ গাতেই পৰে। গতিকে ওপৰলৈ বেছি পানী ছটিয়াই লাভ নাই। কাৰোবাৰ ঘৰত বিয়া দিব পৰা নাই, বয়স হৈ আছে, তাত আনৰ জ্বলি পৰি মৰিবলৈ কি প্ৰয়োজন আছে? কোনোৱেতো বিয়া দি নিদিয়ে, পইচা পাতি নিদিয়ে, দিব নেকি? কোনো কাকো নিদিয়ে। যেতিয়ালৈকে নিজৰ কমৰত দম নাথাকে, নিজৰ হাতত দম নাথাকে, তেতিয়ালৈকে সেই মানুহ ঘৰে এজনী ছোৱালী বিয়া দিব নোৱাৰে। ছোৱালীজনী আলুগুটি পিঁয়াজ নহয় বজাৰত নি বিকিবলৈ, আলুগুটি পিঁয়াজ নহয়, গেলি যাব পেলাই দিব, সেইটো কথা নহয় নহয়। যাৰ যেনেকৈ আছে ভাগ্যত লিখা তাৰ তেনেকেই বিয়া হ'ব। তাত আনৰ জ্বলি পৰি মৰিবলৈ কি প্ৰয়োজন আছে? কাৰোবাৰ ঘৰত ল'ৰাটো বুঢ়া হৈ আছে, থাওক, মাক বাপেক আছে, আনি দিব ছোৱালী এজনী, বিয়া পাতি দিব। তেওঁ নিজে চাই বিয়া পাতিব পৰা নাই, কি হ'ল? মাক বাপেক জীয়াই থাকোঁতেই মাক বাপেকে সেই ল'ৰাজনক যেনে তেনে হ'লেও কণা কোজা হ'লেও এগৰাকী নিজৰ পুতেকৰ কাৰণে এজনী বোৱাৰীয়েক নিশ্চয় আনি দিব, ননাকৈ নাথাকে। তেওঁক বৰলা বুলি হাঁহিবলৈ কাৰো প্ৰয়োজন নাই। আছে নেকি কাৰোবাৰ প্ৰয়োজন? কাৰো নাই। আচলতে কি কেলৈ কাৰো কথা কোনেও ক'ব নালাগে মই ভাবোঁ। মানুহৰ হাত দুখন ভৰি দুটা নিজৰ আছে, গতিকে নিজৰ মগজু যি কৰে তেনেকৈ মানুহক চলি থাকিবলৈ দিব লাগে, মই সেইটোৱে ভাবোঁ। আচলতে মানুহৰ মগজটো আৰু মনটো খুব শুদ্ধ আৰু খুব ভাল হ'ব লাগে। মোৰ কথাখিনি কোৱাত কোনোবাই বেয়া পাব পাৰে, মোৰ তাৰ আপত্তি নাই। আচলতে মই চকুৰে কিছুমান দেখিছোঁ বা কাণেৰে কিছুমান সঁচা কথা শুনিছোঁ, সেইবাবে এই কথাখিনি মই কৈছোঁ। মোৰ কথাখিনিত যদি কেনেবাকৈ ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহিলোঁ, ধন্যবাদ, বাই বাই, জয় আই অসম।